নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি তোমালোকক লৈ আহিছোঁ ক্লাছ 9ৰ তোমালোকৰ যিটো ছ'চিয়েল ছায়েন্স ছাবজেক্ট আছে এই ছাবজেক্টত যে ভগাই দিছে তোমালোকৰ পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফি, ইকনমিক্স, ভূগোল। তাৰে মই যিটো তোমালোকৰ জিঅ'গ্ৰাফি পাৰ্ট খণ্ড তাৰে মই লেচন নম্বৰ 4টো লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। অসমৰ ভূগোল। ছাত্ৰ ছাত্ৰীসকল এই পাৰ্টটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে মই সকলোখিনি লৈ আহিছোঁ। 1 মাৰ্কৰ কুৱেশ্যন আৰু 2 মাৰ্কছৰ কুৱেশ্যন। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। আৰু তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকন দবাই দিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে প্ৰথমতে পাই যাবা। 1 নম্বৰত দিয়া আছে আমাৰ অসমৰ ভূ-প্ৰাকৃতিক ভাগকেইটা কি কি? মানে এই কুৱেশ্যনটোত কৈছে আমাৰ অসমৰ ভূ-প্ৰাকৃতিক মানে ভৌগোলিক হিচাপে কেইটা ভাগত ভগাব পাৰি তাৰে বিষয়ে অলপ আমাক লিখিবলৈ লাগে। ইয়াৰ উত্তৰত দিয়া আছে অসমক ভূ-প্ৰাকৃতিক প্ৰধানকৈ 4টা ভাগত ভগাব পাৰি। সেইকেইটা হ'ল আমাৰ ক নম্বৰত দিয়া আছে ব্ৰহ্মপুত্ৰ উপত্যকা, খ নম্বৰত দিয়া আছে বৰাক উপত্যকা, গ নম্বৰত দিছে কাৰ্বি মালভূমি আৰু ঘ নম্বৰত দিয়া আছে বৰাইল আৰু দক্ষিণৰ পৰ্বত ৰাশি। তোমালোকে এইটো মুখস্থ কৰি ল'বা। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, তোমালোকৰ 1 মাৰ্কৰ আহিব পাৰে এইবিলাক। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল কেইটা কি কি? প্ৰথমতে কৈছে আমাৰ অসমৰ ভূ-প্ৰাকৃতিক ভাগকেইটা, তাতে আমি পাইছিলোঁ এটা কি ব্ৰহ্মপুত্ৰ উপত্যকা। এতিয়া আমাক এইটো কুৱেশ্যনত কৈছে ব্ৰহ্মপুত্ৰ উপত্যকা থকা ভূ-প্ৰাকৃতিক ভাগকেইটাৰ অঞ্চল কি কি? ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল কেইটা হ'ল উত্তৰ পদাদেশ অঞ্চল, ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, তাৰপিছত ব্ৰহ্মপুত্ৰৰ প্লাৱন ভূমি আৰু চৰ চাপৰি অঞ্চল, দক্ষিণেৰ পদদেশ অঞ্চল। তাৰপিছত আমাৰ আহিল 3 নম্বৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে 4খনকৈ প্ৰধান উপনৈৰ নাম লিখা। ছাত্ৰ ছাত্ৰীসকল এইটো কুৱেশ্যন তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট। এই ব্ৰহ্মপুত্ৰৰ উপনৈবিলাকৰ নাম তোমালোকে এই কুৱেশ্যনটো ভালকৈ পঢ়ি ল'বা। তোমালোকৰ আসাম পুলিচ আৰু ADRE যিবিলাক এক্সাম হয় সেইবিলাকত এই কুৱেশ্যন কমন পৰে। উত্তৰত দিয়া আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ 4খন উপনৈ সোৱণশিৰি, ৰঙা নদী, বুৰৈ আৰু বৰগাং। তাৰপিছত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ 4খন উপনৈ হ'ল বুঢ়ীদিহিং, দিচাং, দিখৌ আৰু জাঁজি। তাৰপিছত আছে আমাৰ ইয়াত ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল 4টা, যেনে উত্তৰৰ পাদদেশ অঞ্চল, খ নম্বৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল, ব্ৰহ্মপুত্ৰৰ প্লাৱন ভূমি আৰু চৰ চাপৰি। এইটো আমি আগতে পাই আহিছোঁ, এইটো বাৰে বাৰে কৈ লাভ নাই। তাৰপিছত কুৱেশ্যন নম্বৰ আমাৰ 4 ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমুকৈ বৰ্ণনা দিয়া। তোমালোকে এই কুৱেশ্যনটো আমি যে আগত পাই আহিছোঁ ব্ৰহ্মপুত্ৰৰ উপনৈ আৰু কিবা আছিল তোমালোকৰ ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ ভৌগোলিক পৰিৱেশটো, সেইবিলাক কুৱেশ্যন তোমালোকে যদি মিলাই লিখা তোমালোকৰ তথাপিও মাৰ্ক দি দিব। তথাপিও মই কুৱেশ্যনটো এবাৰ কৈ দিছোঁ, তোমালোকে চাই লোৱা। ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ দক্ষিণ পাৰৰ সমভূমিকে বুজায়। ইয়াৰে উত্তৰ পাৰৰ সমভূমি অঞ্চলটো উত্তৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো দক্ষিণৰ পাদদেশৰ পৰা উত্তৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে। ব্ৰহ্মপুত্ৰ দুপাৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈ উত্তৰ আৰু দক্ষিণ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই আনি শিল বালি বোকাৰ গেদ জমা সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু খেতি বাতিৰ বাবে উপযোগী।
ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কোৱেশ্চনটোৰ এনসাৰ যেটো তোমালোকে আগতে মই বুজাই দিছো তোমালোকে হিখিনিয়ে অলপ মিলাই লিখি দিবা উল্টা পাল্টাকে তোমালোকে তথাপিও মাৰ্ক পাই যাবা 5 নম্বৰত দিয়া আছে আমাৰ ব্ৰহ্মপুত্ৰৰ প্ৰবন ভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া উত্তৰ দিয়া আছে ইয়াত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগত ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰ-চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাবন ভূমি বুলি জনা যায় ব্ৰহ্মপুত্ৰৰ প্লাবন ভূমি বুলি কাক কোৱা হয় তোমালোকে ওপৰখিনি লিখি লবা পাই যাবা যদি তোমালোকৰ 2 মাৰ্কছৰ আহে তোমালোকে এইখিনি লিখি লবা আৰু তোমালোকৰ যদি 4 মাৰ্কছৰ আহে বা 3 মাৰ্কছৰ আহে তোমালোকে অলপ পিছলৈকে লিখিবা এই প্লাবন ভূমি অৱশ্যে সকলো ঠাইতে সমান বহল নহয় ব্ৰহ্মপুত্ৰৰ পাৰৰ ঠায়ে ঠায়ে অৱস্থিত ঢিলা আৰু নদীৰ পাৰত গেট জমা হৈ সৃষ্টি হোৱা তট বান্ধৰ বাবে কিছুমান ঠাইৰ প্লাবন ভূমিৰ প্ৰস্থ হ্ৰাস হৈছে তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 6 মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পৰ্কে লিখা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কোৱেশ্চনটো ভালকে পঢ়িবা মাজুলী কেতিয়া সৃষ্টি হৈছিল আৰু ইয়াৰ ভৌগোলিক কি কি আছে বা এটো ক'ত আছে তোমালোকে ইয়াৰ বিষয়ে ভালকে পঢ়ি লবা তোমালোকে ইয়াৰ পৰা তোমালোকৰ আসাম পুলিচ নহৰে এডিআৰিত 1 মাৰ্কস কমন পৰি থাকে তোমালোকে ভালকে পঢ়িবা এতিয়া যদি ভালকে পঢ়ি যোৱা তোমালোকে পিছলে আৰু ইমান কষ্ট নহব উত্তৰ দিয়া আছে ব্ৰহ্মপুত্ৰ নদীখনৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন পৰিবহন আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰ বাবে ই স্বাভাৱিকভাৱে অস্থিৰ আৰু ইয়াৰ খুঁটিবোৰে সঘনাই গতি সলাই থাকে ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জ্বলন্ত সমস্যা ৰূপে পৰিগণিত হৈছে ব্ৰহ্মপুত্ৰ নদীয়ে আমাৰ অসমৰ বানপানীৰ এটা বিশেষ কাৰণ বুকুত প্ৰায় 600ৰ অধিক সৰু বৰ আকাৰৰ বালিচৰ আছে ব্ৰহ্মপুত্ৰ নদীত আমাৰ অসমৰ ভিতৰত যিমানখিনি আছে তাতে 600ৰ অধিক চৰ-চাপৰি আছে এই বালিচৰবোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অস্থায়ী এই বালিচৰবিলাক কিছুমান স্থায়ীভাৱে হৈছে আৰু কিছুমান অস্থায়ী মানে কেতিয়া ভাঙি যাব ঠিক নাই আৰু বেছিভাগ অস্থায়ী এই বালিচৰবিলাকৰ ভিতৰত বেছিভাগ মানে অস্থায়ী মানে এইবিলাক কেতিয়া ভাঙি যাব আৰু কেতিয়া কি হ'ব এটো মানে তোমাৰ শিওৰ নাই মানে অস্থায়ী নদী বুকুত চলি থকা খনন পৰিবহন আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰ উপৰি বানপানীৰ প্ৰভাৱত এই চৰবোৰৰ আকাৰ আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে এই নদীখনৰ ওপৰত যিমানখিনি খনন কাৰ্য চলা যেনেকুৱা ব্ৰিজ বনায় আৰু কিবা কিবি বনাই থাকে ইয়াৰ উপৰিও যেতিয়া বানপানী হয় এই চৰবিলাক নষ্ট হৈ যায় এনেদৰে ব্ৰহ্মপুত্ৰৰ বুকুত মাজুলী নদীদ্বীপ সৃষ্টি হৈছিল ঠিক এনেকুৱা চৰবিলাকৰ ভিতৰত এটা দ্বীপ আছে আমাৰ মাজুলী দ্বীপ হেতু চৰে হয় অসমীয়াত এটো দ্বীপ বুলি কয় এটো মানে ডাঙৰ ই পৃথিৱীৰ ভিতৰতে অন্যতম বৃহৎ নদীদ্বীপ বুলি জনা যায় ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে এটা কোৱেশ্চন মন কৰিবা যেটো তোমালোকৰ মাজুলী আছে আমাৰ নদীদ্বীপ এই নদীদ্বীপটো পৃথিৱীৰ ভিতৰত ডাঙৰ নদীদ্বীপ যদি তোমালোকৰ কোৱেশ্চন আহে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ কোনটো তোমালোকে বিন্দাস মাজুলী লিখি দিবা তাৰ পিছত 2011 চনৰ লোকপিয়ল অনুসৰি প্ৰায় 1,86,000 জনসংখ্যাৰ বসতি স্থল মাজুলীয়ে প্ৰায় 422 বৰ্গ কিলোমিটাৰ মাটি জুৰি আছে আৰু ইয়াক বৰ্তমান এখন জিলা হিচাপে ঘোষণা কৰা হৈছে বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে
গৰাখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বেছি বছৰি কমি গৈ আছে। ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটোত কৈছে যে 2021 চনত যিটো আমাৰ 2011 চনত যিটো আমাৰ লোকপিয়ল হৈছিল তাতে আমাৰ 1,68,000 কি আছিল মাজুলীত আমাৰ কি আছিল জনসংখ্যা আছিল। আৰু এই জনসংখ্যা লাহে লাহে বানপানীৰ ফলত লাহে লাহে মাজুলীৰ যিটো চাৰিসীমা আছে যিখিনি মাটি মাজুলীয়ে লৈ আছিল এইখিনি লাহে লাহে ভাঙি কমি গৈ আছে। তাৰপিছত আহিল আমাৰ 7 নম্বৰ কুৱেশ্যন, বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাটো অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভূ-প্ৰাকৃতিক অঞ্চল। বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পথদেশীয় অঞ্চলৰ দ্বাৰা গঠিত হৈছে। বৰাক নদীখনে অসমৰ পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জৰ জিলাৰ উত্তৰ সীমায়ে প্ৰায় 225 কিলোমিটাৰ বৈ গৈছে। বৰাক আৰু ইয়াৰ উপনৈবোৰ উত্তৰ আৰু দক্ষিণ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমি সৃষ্টি কৰিছে। ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকৰ এটা কুৱেশ্যন হ'ব পাৰে যে অসমৰ বৃহৎ নদী দুখনৰ নাম কি? তোমালোকে নো টেনশ্যন লিখি দিবা ব্ৰহ্মপুত্ৰ আৰু বৰাক। ব্ৰহ্মপুত্ৰটো ডাঙৰ আৰু বৰাকটো সৰু। কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ উৎপত্তি আৰু ভূতাত্ত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ অংশ বিশেষ বুলি ক'ব পাৰি। কাৰ্বি মালভূমিক আমি মেঘালয় মালভূমিৰ এটা অংশ বুলি ক'ব পাৰি। কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূব আৰু পশ্চিম দুটা খণ্ডত বিভক্ত কৰিছে। ইয়াৰ পূব খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলা ডিফু আৰু বোকাজান মহকুমাত বিস্তৃত হৈ আছে। এই খণ্ডটো পশ্চিমৰ খণ্ডতকৈ আকাৰত প্ৰায় দুগুণে ডাঙৰ। আনহাতে পশ্চিমৰ খণ্ডটোৱে কাৰ্বি আংলং জিলাখনৰ হামৰেন মহকুমাটো সামৰি লৈছে। দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে 900 মিটাৰ। কপিলী আৰু বৰাপানী নদী আৰু ইহঁতৰ উপনৈবিলাকৰ দ্বাৰা এই পশ্চিম খণ্ডটোৰ ভূ-আকৃতি গঢ় লৈ উঠিছে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9 তোমাৰ কি কৈছে? বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব আমাৰ বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাশি নাগালেণ্ডৰ টুৱেনচাঙৰ পৰা পশ্চিম ফালে বিস্তৃত হোৱা বৰাইল পৰ্বত একাংশ অসমৰ ডিমা হাছাও জিলাৰ প্ৰসাৰিত হৈ আছে। বৰাইল পৰ্বতে প্ৰকৃততে পূব নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে আৰু লগতে উত্তৰ কাছাৰ পৰ্বত অঞ্চলটোক দুটা অংশত ভাগ কৰিছে। ইয়াৰ ওপৰফালে ঢাল খোৱা অংশটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত আৰু দক্ষিণফালে ঢাল খোৱা অংশটো বৰাক উপত্যকাৰ অন্তৰ্গত হৈছে। উত্তৰফালে ঢাল খোৱা অংশ দক্ষিণফালে ঢাল খোৱা অংশটোতকৈ তুলনামূলকভাৱে চাপৰ। ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটো তোমালোকে ইমান ডাঙৰ লিখিব নালাগে। যদি তোমালোকে 2 মাৰ্কছৰ কাৰণে লিখা ওপৰত 3-4 মান লিখিলে হৈ যাব। আৰু তোমালোকে যদি 4-5 মাৰ্কৰ আহে কুৱেশ্যন তেনেহ'লে তোমালোকক গোটেইখিনি লিখিব লাগিব। ছাত্ৰ ছাত্ৰীসকল এতিয়া আছে আমাৰ 10 নম্বৰ কুৱেশ্যন। অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত? ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা। উত্তৰত দিয়া আছে আমাৰ অসমখন ভৌগোলিকভাৱে উপক্ৰান্তীয়
মৌচুমী জলবায়ুৰ অন্তৰ্গত। ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট। অসমখন কোনটো জলবায়ুৰ অন্তৰ্গত? উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। এইটো তোমালোকৰ আসাম পুলিচ নহ'লে ADR-ত কমন পৰিব, তোমালোকে ভালকৈ চাই ল'বা। অসমত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি, শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে। অসমৰ জলবায়ু মূলত মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত, যদিও ৰাজ্যখন ভৌগোলিক বৈচিত্ৰ্যই ইয়াৰ জলবায়ু যথেষ্ট বৈচিত্ৰ্যময় কৰি তুলিছে। ভৌগোলিক অৱস্থান: ভূ-প্ৰাকৃতিক আৰৱ সাগৰ, বংগোপসাগৰ, ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ-পশ্চিম আৰ্দ্ৰ মৌচুমী বায়ুপ্ৰবাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ু বৈশিষ্ট্য সকলোতে এক নহয়। ঋতুভেদে উত্তৰ-পশ্চিম ভাৰত ভূখণ্ডৰ পৰিৱৰ্তিত বায়ুচাপ প্ৰভাৱো অসমৰ জলবায়ুত পৰে। তাৰপিছত আমাৰ আহিল ইয়াত 11 নম্বৰত কি আহিল? গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি? গৰমৰ দিনত আমাৰ অসমত কিয় বৰষুণ হয়, তাৰে মূল কাৰণবিলাক কি কি ইয়াত তোমালোকক লিখিবলৈ কৈছে। উত্তৰ দিয়া আছে আমাৰ অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ শৈলতক্ষেপৰ আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয়। এয়ে হ'ল অসমৰ বৰষুণ হোৱাৰ মূল কাৰণ। 12 নম্বৰত দিয়া আছে অসমৰ জলবায়ুৰ প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰণসমূহ চমুকৈ আলোচনা কৰা। অসমৰ জলবায়ুৰ প্ৰভাৱ পেলোৱাৰ ভৌগোলিক কাৰণবিলাক কি কি ইয়াত তোমালোকক ক'বলৈ কৈছে। অসম ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূবে বিস্তৃত হিমালয় পৰ্বতশ্ৰেণী আৰু ইয়াৰ ঠাল ঠেঙুলে গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰৱাহিত উষ্ণ তথা আৰ্দ্ৰ মৌচুমী বতাহক বাধা প্ৰদান কৰে। লগতে এই পৰ্বতশ্ৰেণীয়ে শীতকালত তিব্বত মালভূমিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ফালে প্ৰৱাহিত অতি ঠাণ্ডা বতাহৰ বিপদৰ পৰাও ৰাজ্যখনক ৰক্ষা কৰে। আনহাতে গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ-পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 13 দিয়া আছে অসমৰ প্ৰধান ঋতুকেইটা কি কি? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ব আমাৰ অসমৰ প্ৰধান ঋতুকেইটা হ'ল প্ৰাক মৌচুমী, মৌচুমী প্ৰত্যাৱৰ্তিত, মৌচুমী আৰু শুষ্ক শীতকাল। প্ৰাক মৌচুমী কালৰ সময়ছোৱাত পুৱা ভাগ আৰামদায়ক উষ্ণ, দুপৰীয়া পৰিশ্ৰান্ত, আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতি কম সময়ৰ বাবে বিজুলী ঢেৰেকণিৰে বৰষুণ হয়। মৌচুমী কাল জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে। তাৰপিছত প্ৰত্যাৱৰ্তিত মৌচুমী কালত বৰ্ষাকাল শেষ হোৱাৰ ফলৰ উষ্ণতা আৰু বৃষ্টিপাত হ্ৰাস পায়। তাৰপিছত অসমত শীতকালৰ বৈশিষ্ট্য হ'ল নিম্ন উষ্ণতা, পুৱাৰ ভাগত ঘন কুঁৱলী আৰু বৰষুণৰ অভাৱত এক অতি শুষ্ক অৱস্থা। 14 নম্বৰত দিয়া আছে আমাৰ
অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম কি কি? তোমালোকে এইটো কিছুমানে গমে পোৱা আৰু কিছুমান নোপোৱা। অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাই আৰু বৰষুণৰ পৰিমাণ, এইটো হ'ব আমাৰ উত্তৰ লখিমপুৰ। এইটো হ'ব আমাৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাই। লখিমপুৰত আমাৰ হাইয়েষ্ট মানে বৰষুণ হয়, প্ৰতি চেণ্টিমিটাৰত 335। আৰু অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাই হ'ল লামডিং, প্ৰতি চেণ্টিমিটাৰত 129। তাৰপিছত আমাৰ আহিল 15 নম্বৰ, অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয়? এইটো কোৱেশ্চন তোমালোকে ভালকৈ চাই ল'বা, এইটো ইম্পৰ্টেণ্ট আছে। উত্তৰ, অসমৰ এক সুকীয়া ভূ-প্ৰাকৃতিক তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পৰ্বত ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সেইবাবে অসমৰ সকলো ঠাইতে সমান বৰষুণ নহয়। তাৰপিছত আমাৰ আহিল কি 16 নম্বৰ, অসম বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ব, অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখনৰ এক সুকীয়া ভূ-প্ৰকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পৰ্বতভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয়। তাৰপিছত 17 নম্বৰত দিয়া আছে, অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহ চমু বৰ্ণনা দিয়া। ইয়াৰ উত্তৰটো হ'ব আমাৰ, অসমত পোৱা মৃত্তিকাৰবোৰক 4 প্ৰকাৰে ভগাব পাৰি। ইয়াৰ 1 নম্বৰত হ'ব পলসুৱা মৃত্তিকাৰ, 2 নম্বৰত দিছে গিৰিপথ মৃত্তিকাৰ, 3 নম্বৰত দিছে পাহাৰীয়া মৃত্তিকাৰ আৰু 4 নম্বৰত দিয়া আছে আমাৰ কংকৰ মৃত্তিকাৰ। 1 নম্বৰত হ'ল পলসুৱা মৃত্তিকাৰ। এই মৃত্তিকা মধ্যমীয়াভাৱে ডাঙৰ আৰু দেখাত ধোঁৱা বৰণীয়া। তাৰপিছত 2 নম্বৰত দিয়া আছে আমাৰ গিৰিপথ মৃত্তিকা। গিৰিপথ মৃত্তিকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ হিমালয় প্ৰদেশৰ ঠেক গিৰিপথ অঞ্চলত পোৱা যায়। তাৰপিছত 3 নম্বৰত দিয়া আছে আমাৰ পাহাৰীয়া মৃত্তিকাৰ। পাহাৰীয়া মৃত্তিকা সাধাৰণতে অসমৰ দক্ষিণাংশৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে কংকৰ মৃত্তিকাৰ। প্ৰায় সমগ্ৰ ডিমা হাছাও জিলা আৰু কাৰ্বি মালভূমিৰ দক্ষিণৰ কিছুমান ঠাইত পোৱা যায়। তাৰপিছত 18 নম্বৰত দিয়া আছে আমাৰ অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি? উত্তৰত দিয়া আছে, অসমত মৃত্তিকা কিছুমান প্ৰাকৃতিক আৰু মানৱ সৃষ্টি কাৰকৰ দ্বাৰা আক্ৰান্ত হৈছে। প্ৰাকৃতিক কাৰক বিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰণত হোৱা ভূমিক্ষয়, সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধ সমস্যাই প্ৰধান মানৱ সৃষ্ট কাৰকবোৰৰ ভিতৰত হ'ল। ক নম্বৰত দিছে গছ-গছনি কটাৰ ফলত বৃদ্ধি পোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা ক্ষয়। খ নম্বৰত এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা। গ নম্বৰত দিয়া আছে পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি। ঘ নম্বৰত দিয়া আছে মানুহৰ বসতি তথা অন্যান্য কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলবন্ধৰ সমস্যা। ঙ নম্বৰত দিয়া আছে অধিক শস্য উৎপাদনৰ বাবে খেতি পথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ আদি প্ৰধান। 19 নম্বৰত দিয়া আছে আমাৰ
বৰ্তমান অসমৰ জনসংখ্যা কিমান? এইবিলাক তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন। বৰ্তমান অসমৰ জনসংখ্যা হ'ল 31.16 নিযুত। 20 নম্বৰত দিয়া আছে অসমৰ অৰণ্যসমূহ কি ভাগত ভগাব পাৰি? অসমৰ অৰণ্যসমূহ কি ভাগত ভগাব পাৰি? এইটো খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ। ইয়াৰ উত্তৰটো হ'ব অসমৰ অৰণ্যক 5টা ভাগত ভগাব পাৰি। ক নম্বৰত দিয়া আছে আমাৰ ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য, খ নম্বৰত ক্ৰান্তীয় অৰ্ধ পূৰ্ণপাতী অৰণ্য, গ নম্বৰত ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য, ঘ নম্বৰ নিপৰীয়া অৰণ্য, ঙ নম্বৰ ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য। তাৰপিছত আমাৰ 21 নম্বৰত দিয়া আছে বৰ্ষাৰণ্য কাক বোলে? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা। উত্তৰত দিয়া আছে ৰাজ্যখনৰ অতি বেছি বৰষুণ হোৱা ঠাইবোৰত এই অৰণ্য দেখা যায়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 চেণ্টিমিটাৰ বা তাতকৈ বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায় বাবে ইয়াক বৰ্ষাৰণ্য বুলি কোৱা হয়। তাৰপিছত তোমালোকৰ 22 নম্বৰ কুৱেশ্যনটো আছে ইয়াত নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমান সংকট সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ব অসমৰ বহু ঠাইত নৈপৰীয়া অৰণ্যই আগুৰি আছিল। এই সময়ত এনে অৰণ্যত সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহজাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি। গছৰ ভিতৰত চোম, শোৱালু, উৰিয়াম, মছ, ঐ, আজাৰ আদি প্ৰধান নল। খাগৰি, তৰা, কৌপাত, বেত, ঝাও, কুহুৱা আদি চাপৰ গছ বা ঘাঁহজাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া এলেকাবোৰ বিশেষ উপযোগী। কাজিৰঙা, ডিব্ৰু-চৈখোৱা, পবিতৰা, ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য প্ৰধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত। তাৰপিছত আমাৰ 23 নম্বৰত দিয়া আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা। উত্তৰত দিয়া আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান গোলাঘাট, নগাঁও আৰু শোণিতপুৰ আৰু মাটিকালি হ'ল 885.98 বৰ্গ কিলোমিটাৰ। 24 নম্বৰত দিয়া আছে আমাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান লিখা। এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে ভালকৈ চাবাই কৰি কুৱেশ্যনটো। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান হ'ল প্ৰথমটো আছে আমাৰ ইয়াত ৰাষ্ট্ৰীয় উদ্যানৰ নাম আৰু অৱস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট, নগাঁও আৰু শোণিতপুৰ, মানাস ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু বাক্সা, ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওদালগুৰি আৰু শোণিতপুৰ, নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া। এতিয়া আমাৰ 25 নম্বৰ কুৱেশ্যনত দিয়া আছে অভয়াৰণ্যসমূহ কেনেকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰাকৃতিক সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্যসমূহ ভূমিকা সুদূৰ প্ৰসাৰী। এইবোৰ মানুহৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা সুৰক্ষিত। এইবোৰে মুঠতে 3592 বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে। এই সুৰক্ষিত বনাঞ্চলবোৰত হাতী, বাঘ, গড়, বনৰীয়া মহ, নানাবিধ হৰিণ আৰু কেইবাটাও প্ৰজাতিৰ বান্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে। ঘাঁহনি, গছ-গছনি আৰু আৰ্দ্ৰভূমিৰে ভৰা এই সুৰক্ষিত বনাঞ্চলবোৰ দেশ বিদেশৰ বহুতো পৰ্যটকক আকৰ্ষণ কৰে। এইবোৰক ভালদৰে সুৰক্ষা দিয়াৰ ওপৰতে আমাৰ ৰাজ্যখন জৈৱ বৈচিত্ৰ্যৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰিব। 26 নম্বৰত দিয়া আছে স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা। ইয়াৰ উত্তৰটো হ'ব আমাৰ 1947 চনত ভাৰতৰ বিভাজনৰ সময়ত চিলেট অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তান বৰ্তমান বাংলাদেশৰ লগ লাগিছিল।
ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে এটা কোৱেশ্চন বুজিবা ভালকে যেটো বাংলাদেশৰ বৰ্তমান সিলেট এটা জাগাৰ নাম আছে এইটো 1947 চনৰ আগত অসমৰ এটা ভাগ আছিল 1947 চনৰ পিছত যেতিয়া আমাৰ ব্ৰিটিছসকলে গুচি গ'ল তেতিয়া হেবিলাক ভগাই দি কেনে যোৱাৰ পিছত যোৱাৰ টাইমত মানে এই অংশটো পাকিস্তানৰ ভাগত পৰিল আৰু এই অংশটো বৰ্তমান বাংলাদেশ ফলত সেই সময়ত 11খন জিলা আছিল আৰু শিলং অসমৰ ৰাজধানী আছিল অসমৰ ৰাজধানী প্ৰথমতে ক'ত আছিল আমাৰ শিলঙত আছিল পিছলৈ 1963 চনত নাগালেণ্ড আৰু 1970 চনত মেঘালয় আৰু 1971 চনত মিজোৰাম অসম ৰাজ্যৰ পৰা পৃথক হয় এই তিনিখন ৰাজ্য এখন হল 1973 আৰু এখন 1970 আৰু এখন 1971 চনত পৃথক হয় তাৰ পিছত 1973 চনত গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয় ইয়াতে এটা কোৱেশ্চন হ'ব পাৰে দিছপুৰ কেতিয়া অসমৰ ৰাজধানী হৈছিল এটো হ'ব তোমালোকৰ এনসাৰ 1973 চনত বৰ্তমান অসমৰ সৰ্বমুঠ 33খন জিলা আছে এই জিলা কেইখনৰ ভিতৰত 7খন 2015 পৰা 16 বৰ্ষত নতুনকৈ গঠন কৰা হৈছিল আৰু এই 33খন জিলাৰ ভিতৰত 4খন জিলা বিটিএডিৰ অন্তৰ্গত আমাৰ যে বিটিএডি আছে বিটিএডিৰ ভিতৰত 4খন জিলা আছে 27 নম্বৰত দিয়া আছে অসমৰ বৰ্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা ছাত্ৰ ছাত্ৰীসকল ইয়াত অসমৰ জিলা কেইখন জিলাৰ নাম জিলা সদৰ মাটিকালি আৰু জৰসিংহা তোমালোকে এইবিলাক চাই লবা এইবিলাক ক'লে ভিডিওটো আৰু বহুত ডাঙৰ হৈ যাব তোমালোকে এইবিলাক ভালকে চাই লবা ইয়াৰ পিছত আমাৰ কোৱেশ্চন আহিব কিমান নম্বৰ 28 নম্বৰ কোৱেশ্চন আহিব অসমৰ মাটিকালি কিমান ৰাজ্যখনৰ ৰাজধানী ক'ত অৱস্থিত ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা অসমৰ মাটিকালি হল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ৰাজ্যখনৰ ৰাজধানী গুৱাহাটীৰ দিছপুৰত অৱস্থিত ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা হল কাৰ্বি আংলং ১০,৪৩৪ বৰ্গ কিলোমিটাৰ আৰু সৰু জিলাখনৰ নাম হল কামৰূপ মহানগৰ ৯৫৫ বৰ্গ কিলোমিটাৰ আটাইতকৈ ডাঙৰ হল আমাৰ জিলা কোনখন কাৰ্বি আংলং আৰু আটাইতকৈ সৰু জিলা কোনখন আমাৰ কামৰূপ মেট্ৰ কামৰূপ আমাৰ দুটা আছে এটা কামৰূপ ৰুৰেল আৰু এটা আছে কামৰূপ মেট্ৰ 29 নম্বৰত দিয়া আছে আমাৰ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু সৰু জিলাখনৰ নাম এটো তোমালোকে আগতে পাই আহিছা এটো কোৱেশ্চন দুবাৰ ৰিপিট হৈছে তোমালোকে ভালকে চাই লবা এতিয়া আহিল আমাৰ কি 30 নম্বৰত চমুটুকা অসম আৰু মৌচুমী জলবায়ু অসম ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ু অন্তৰ্গত এই ৰাজ্যখনত বছৰটো গ্ৰীষ্মকালত অতিপাত বৃষ্টি শীতকালত শুকান অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে খ নম্বৰত দিয়া আছে দক্ষিণ পশ্চিম মৌচুমী বতাহ গ্ৰীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ পূব অংশত যথেষ্ট বৰষুণ সৃষ্টি কৰে এই মৌচুমী বতাহৰ শক্তি আৰু লগত অহা জলীয় বাষ্প তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বেছি বৰষুণৰ পৰিমাণ পাৰ্থক্য ঘটে তাৰ পিছত আমাৰ গ নম্বৰত দিয়া আছে উত্তৰ পূব মৌচুমী বতাহ শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত যি বায়ু প্ৰভাৱ সৃষ্টি হয় বংগোপসাগৰৰ ফালে প্ৰভাৱিত হয় তাকে উত্তৰ পশ্চিম মৌচুমী বতাহ বোলে
তাৰপিছত আমাৰ ঘ নম্বৰত দি আছে অসমৰ বৰ্ষাকাল। অসমত বৰ্ষাকালটোৱে প্ৰকৃততে মৌচুমী কাল। জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে এই কালে বিৰাজ কৰে। অসমৰ বছৰি মুঠ বৰষুণৰ প্ৰায় 70% বৰষুণ এই সময়ছোৱাত হয়। নম্বৰত দি আছে অসমৰ প্ৰাক মৌচুমী কাল। অসমত প্ৰাক মৌচুমী কাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে মাহৰ শেষলৈকে বিৰাজ কৰে। শীতকালৰ পিছতে এই কাল আহে আৰু আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে। 6 নম্বৰত দিয়া আছে অসমৰ বৰষুণৰ স্থানিক বিতৰণ। অসমৰ বিভিন্ন ঠাইত বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণ স্থানিক তাৰতম্য উল্লেখনীয়। ৰাজ্যখনৰ এক সক্ৰিয় ভূ-প্ৰাকৃতিক তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পৰ্বতভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায়। 6 নম্বৰত দি আছে আমাৰ অসমৰ প্ৰশাসনিক বিভাগ। 1947 চনৰ ভাৰত বিভাজনৰ সময়ত চিলেট, এডুকেশ্যন তোমালোকে আগতে পাই আহিছা, তাৰ পৰা তোমালোকে পঢ়ি ল'বা, ৰিপিট কৰিলে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব। বৰ্গিত নম্বৰত দি আছে জিলা পৰ্যায়ত অসমৰ জনসংখ্যা। সময়ৰ লগে লগে ভৌগোলিকভাৱে অসমৰ বিস্তৃতি যথেষ্ট পৰিমাণে ঘটিছে। ব্ৰিটিছ শাসনকালত অসমখন যথেষ্ট ডাঙৰ আছিল। সেয়েহে মেঘালয় আৰু নাগালেণ্ডৰ উপৰিও চিলেট বৰ্তমান বাংলাদেশৰ অন্তৰ্গত। অসমৰ লগতে আছিল 1995 চনৰ লুচাই পাহাৰ। ছাত্ৰ ছাত্ৰীসকল এইবিলাক তোমালোকে পঢ়ি ল'বা, এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকে এনে জানাৰ কাৰণে পঢ়ি লোৱা। 6 নম্বৰত দি আছে আমাৰ BTAD। অসমত 33খন জিলাৰ ভিতৰত 4খন যেন কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। BTAD অন্তৰ্গত। BTADৰ 2003 চনত গঠন হৈছিল। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত এটা কুৱেশ্যন মনত ৰাখিবা, ইয়াত তোমালোকৰ আহিব পাৰে BTADৰ জিলা কেইখন। BTADত জিলা কেইখন আছে, তোমালোকে 4খন লিখি দিবা, কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ভিডিঅ'টো বহুত ডাঙৰ হৈ গ'ল। তোমালোকক যদি এই ভিডিঅ'ৰ PDF লাগে মোক তোমালোকে কমেণ্টত জনাই দিবা। মই সেই কমেণ্ট অনুসৰি তোমালোকক মই নম্বৰ দি দিম, হোৱাটছএপৰ যোগেদি তোমালোকক মই PDF পঠাই দিম। ধন্যবাদ। আৰু তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা।